গৰম লাগিছে নেকি? লাগা নাই? লাগা নাই? মোদীজি জিকিব? বিজেপি জিকিব? এজিপি জিকিব? ঠিক আছে, তেতিয়াহ'লে লৈ আছো মই ল'ম। আজিৰ সভাত আমাৰ মাজত উপস্থিত অশোক কুমাৰ সিংহী ডাঙৰীয়া, দেৱজিৎ বৰকলিতা ডাঙৰীয়া, অমৰেন্দ্ৰ নাথ ডাঙৰীয়া, শংকৰ প্ৰসাদ ৰয় ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, পুৰন্দৰ নাথ ডাঙৰীয়া, জীৱেশ ৰয় ডাঙৰীয়া, জিতেশ শৰ্মা ডাঙৰীয়া, মনালিসা দাস ডাঙৰীয়ানী, মাল্লা মণ্ডল, বিউটি ৰয় ডাঙৰীয়ানী, প্ৰফুল্ল কলিতাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এতিয়া যে আমি গানটো নাচিলো তাতে আমি ক'লো পদুমৰ চিনত ভোট দিব যাওঁ, হয়নে নহয়? কিন্তু ধুবুৰীত আমি কি চিনত ভোট দিম? ধুবুৰীত আমি কি চিনত ভোট দিম? ধুবুৰীত পদুম মানে হাতী, হাতী মানে পদুম। আমাৰ অসমত 14টা লোকসভাৰ সিট আছে। এই 14টা লোকসভাৰ সিটৰ 11খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, 2খন আসনত এজিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু 1খন আসনত UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। সেইকাৰণে কোকৰাঝাৰত ট্ৰেক্টৰ মানে পদুম, বৰপেটাত হাতী মানে পদুম আৰু ধুবুৰীত হাতী মানে পদুম। ঠিক আছে, এতিয়া যোৱাবাৰ বিলাসীপাৰা সমষ্টিত আমাৰ বিজেপি দল অলপ ভোটত হাৰিছিলে, কিন্তু এইবাৰ সমষ্টিৰ পুনৰ গঠন হ'ল আৰু সেইকাৰণে 26 চনৰ কাৰণেও এতিয়াৰ পৰাই আমাৰ প্ৰেক্টিচ আৰম্ভ হ'ব লাগিব, হ'ব? আৰু 26 চনত আমি বিলাসীপাৰা পদুম ফুল জিকাব লাগিব আৰু আমি লোকসভাটো হাতী পদুম ফুল ইয়াতে আমি জিকাব লাগিব, হ'ব? এতিয়া আপোনালোকে চাওক, হাতী জিকিলে প্ৰধানমন্ত্ৰী কোন হ'ব? হাতী জিকিলে প্ৰধানমন্ত্ৰী কোন হ'ব? আৰু যদি ট্ৰেক্টৰ জিকে তেতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, হয়নে? তাৰ মানে ট্ৰেক্টৰ, হাতী আৰু পদুম আমি একে, হয়নে? ঠিক আছে, এতিয়া আজমল জিকিলে প্ৰধানমন্ত্ৰী কোন হ'ব? আজমলে কি কয় যে মই জিকিলে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতিম, হয়নে? আৰু ৰকিবুল জিকিলে প্ৰধানমন্ত্ৰী কোন হ'ব? ৰাহুল গান্ধী। তাৰমানে আজমল ৰকিবুল একে হয়নে নহয়? আজমল ৰকিবুল একে হ'ল নে নহয়? তাৰমানে আজমলৰো বাপেক হ'ল ৰাহুল গান্ধী, ৰাজনৈতিক বাপেক, আৰু ৰকিবুলৰো ৰাজনৈতিক বাপেক হ'ল ৰাহুল গান্ধী, হয়নে নহয়? এতিয়া ইলেকশ্যন আহিলেই তেওঁলোকে নতুন নতুন নাটক কৰে। 21 চনত কৰিলে মহাযুদ্ধ, হয়নে? সব একে। এইবাৰ কৰিলে ভঙাযুদ্ধ, এইবাৰ বোলে সব ভাঙি দিলো। আকৌ অহাবাৰ মহাযুদ্ধ, ভঙাযুদ্ধ, ইচ্ছা কৰিলে মহাযুদ্ধ, ইচ্ছা কৰিলে ভঙাযুদ্ধ। কিন্তু আমাৰ যুদ্ধ এটাই, আমাৰ হ'ল এজিপি, বিজেপি, UPPL। ইহঁতি এদিন কাজিয়া কৰে, এদিন লগ লাগে। কাজিয়া কৰিলে মানুহক কয় যে আজমল বেয়া, আজমলে কয় ৰকিবুল বেয়া। আৰু যেতিয়া সিহঁতৰ মিলা মিছা থাকে,
আজমলো শকত ৰকিবুলো শকত দুইটাই খাবতি থাকে হয়নে আজমল কিমান মোটা আজমল বেছি মোটা নে ৰকিবুল বেছি মোটা কুইজ কোনটো 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 দুইটাই সমান হয়নে গতিকে ইহঁতি কেতিয়াবা বন্ধু কেতিয়াবা শত্ৰু কিন্তু আজমলৰো দিছপুৰত চৰকাৰ আছে আছে ৰকিবুলৰ দিছপুৰত চৰকাৰ আছে দিল্লীত আজমলৰ চৰকাৰ হ'ব ৰকিবুলৰ চৰকাৰ হ'ব ইহঁতক ভোট দি কি লাভ আছে কিবা লাভ আছে নেকি কিবা লাভ আছে নেকি গৰুক গাখীৰ খুৱাই আছে গৰুৱে গাখীৰ নিদিয়েহে নিদিয়ে গৰুক দানা খুৱাই আছো গাখীৰ নাই ৰকিবুল আজমলক যিমানে দানা নোখোৱাওক কিয় গাখীৰ নোলাব হয়নে নহয় হয়নে নহয় এজন মানুহ বুৰ্বক আছিলে এজন মানুহ মই এটা সাধু কৈ আছো এজন বুৰ্বক মানুহ আছিলে ঘৰত মতা গৰু এটা লৈ আহিলে আৰু সদায় দানা খুৱায় একবাৰ বোলে তালাত ভোট দি দানা খুৱায় একবাৰ হাতত দানা দি ভাত হেৰি খুৱায় গাখীৰটো নিদিয়ে একদিন গৰুটো সুধিলে গৰু তোক যে মই ইমান দানা খুৱাওঁ তই গাখীৰ নিদিয় কিয় তেতিয়া গৰুটোৱে ক'লে তই বুৰ্বক নেকি মই মতা গৰু বুলি তই দেখা নাই মই ক'ৰ পৰা গাখীৰ দিম তেনেকে ধুবুৰীৰ মানুহে আজমলক আগত ভোট দিলে কয় উন্নতি লাগে আকৌ ৰকিবুলক ভোট দি ক'ব উন্নতি লাগে দুদিন পিছত ৰকিবুল আজমলে কি ক'ব এই তহঁতি নাজান নেকি মোৰ দিছপুৰতো চৰকাৰ নাই দিল্লীতো চৰকাৰ নাই মই ক'ৰ পৰা উন্নতি কৰিম হয়নে নহয় হয়নে নহয় যেতিয়া ইলেকশ্যন হৈ যায় ক'ব মই অমুক কৰিম তমুক কৰিম তমুক কৰিম লম্বা লিষ্ট ইলেকশ্যনৰ পিছততো ফাটাত হ'ল দিছপুৰতো নাই দিল্লীতো নাই তেতিয়া পাব্লিকে সোধে যে আজমল সাহেব আপুনিতো ইমান কৰিম বুলি কৈছিলে ৰকিবুল আপুনিতো ইমান কৰিম বুলি কৈছিলে তেতিয়া সিহঁতি আকৌ পাব্লিককে গালি দিয়ে যে দেখা নাই নেকি আমাৰ চৰকাৰ নাই বুলি আমাক কিয় কৈ আছো যা দিছপুৰত ক মামাক ক হয়নে আৰু যদি 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 মামাক ক'বই লাগে তে ভোটটো মামাকে দে হয়নে নহয় ভোটটো মামাক দিলে লেঠা শেষ হয়নে এতিয়া আপোনালোকে চাব যে কংগ্ৰেছ পাৰ্টি আমাক কি ক'লে আজমলে কি ক'লে যে মোদীক ভোট নিদিব নেই নামাজ পঢ়িব নিদিব ক'লেনে তাৰপিছত কি ক'লে বোলে মোদীক ভোট নিদিব ৰোজা ৰাখিবই নিদিব মোদীক ভোট নিদিব 5 বক্তৰ নামাজ নহব মোদীক ভোট নিদিব হজ নহব এতিয়া 10 বছৰ মোদী প্ৰধানমন্ত্ৰী হৈ গ'ল বছৰে বছৰে ঈদ হৈ আছে না নাই নামাজ হৈ আছে না নাই ৰোজা হৈ আছে না নাই ইফতাৰ হৈ আছে না নাই হজ হৈ আছে না নাই তেলে বুৰ্বক বিলাকে কিয় কৈছিলে যে মোদী হলে ঈদ নহয় বুলি এই বুৰ্বক বিলাকে কিয় কৈছিলে মোদী হলে নামাজ নহয় বুলি তাৰমানে ইহঁতি হয় বুৰ্বক নহলে পাগলা দুটাৰ এটা হ'ব লাগিব হয় না নহয় হয়নে কেইদিনমান আগতে ৰমজান হৈ গ'ল নে নাই ঈদ হল নে নাই কোনবা পুলিচে দিগদাৰি কৰিছে কোনবা বিজেপিয়ে দিগদাৰি কৰিছে কোনবা একদম সঁচা কথা ক'ব কোনবা পুলিচে দিগদাৰি কৰিছে কোনবা বিজেপিয়ে দিগদাৰ কৰিছে অশোক সিংহে দিগদাৰ কৰিছে কৰাটো নাই নে কৰিছে তেতিয়াহ'লে সিহঁতি কি কৈছিলে যে মোদী আহিলে ঈদ নহব মোদী আহিলে নামাজ নহব মোদী আহিলে ৰোজা নহব মিছা কথাবিলাক কোনে বুজাইছিলে
কোনে কৈছিলে হয়নে মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়াই ভাল হয়নে নহয় তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায় ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায় আৰু গাখীৰ যদি নোলায় শুকুৰ আলী তাত যাই ইয়াত থাকিব নালাগে হয়নে নহয় শ্ৰদ্ধা ৰাইজ আপোনালোকে চাব যে আজি ভাৰতৰ মানুহে প্ৰধানমন্ত্ৰী কাক পাতিব মোদীজীক পাতিব হয়নে নহয় দিছপুৰত কাৰ চৰকাৰ আছে দিছপুৰতো বিজেপিৰ চৰকাৰ আৰু 50 বছৰমান থাকিবই আৰু 50 বছৰমান থাকিবই কালি ৰকিবুল হুছেইনে জপিয়াই আছে যে মোক ভোট দিয়ক মই 50টা CMক চাই ল'ম আৰে বেটা এটাক চাই লচোন এটাক চাই ল আজি আমাৰ চৰকাৰ হোৱাৰ পিছত দালালি কমিছে নে নাই কমিছে নে নাই আজিকালি গড় মৰে নেকি ৰকিবুল হুছেইনৰ দিনততো কাজিৰঙাত গড় মৰিছিলে ধুবুৰীত আহিলে আৰু কি অত্যাচাৰ হয় ভগৱান জানে আৰু সেইটো ভগৱানে জানিব এই কাৰণে মই ৰাইজক এটা কথা কম কংগ্ৰেছ আৰু UDFক ভোট দি লাভ নাই UDFৰটো পাৰ্মানেণ্ট তালা মাৰাই থাকে তাত আৰু তালা নুখুলে আৰু তালা মাৰাই থাকে আৰে বাবা মাজেতো খুল তালা নুখুলে তালা বন্ধ আৰু ৰকিবুলে লৈ আহিলা কাটা হাতৰ কাম আছে নেকি কাম আছে কাটা হাতৰটো ভেলু নাই যেতিয়া কাটা হাত চৰকাৰত আছিলে তেতিয়া তেওঁলোকৰ আঁচনি কি আছিলে ধুতি লুঙি হয়নে আঠুৱা কম্বল আৰু খুটা হয়নে তেওঁলোকেতো আৰু বাকী একো নাজানে ধুতি লুঙি কম্বল খুটা আঠুৱা হয়নে কংগ্ৰেছৰ আছিলে আঁচনি ধুতি লুঙি কম্বল আঠুৱা আৰু খুটা এতিয়া আমাৰ আঁচনি কি আজি প্ৰথম মই যেতিয়া মুখ্যমন্ত্ৰী হলো ৰাইজক মই কলো যে ৰাইজ এইবিলাক হৈ গ'ল খুটা লুঙি ধুতি এইবিলাক হৈ গ'ল মই 1 লাখ ল'ৰাক চাকৰি দিম ঠিক আছে বোলে চাকৰি টকা নিদিয়াকৈ পাবনে মই বোলো মই টেটতো 1 টকা নোলোৱাকৈ চাকৰি দিছো আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিব চাকৰিৰ নামত কোনেও 1 টকা দালালি কৰিব নোৱাৰিব আজি আপোনালোকে চাওক 1 লাখ ল'ৰা ছোৱালীৰ চাকৰি হল কোনেও 1 টকাও খাব পৰা নাই চাকৰি কোনে পায় ঠেলালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা কৃষকৰ ল'ৰা আৰু গৰীব মানুহৰ ঘৰৰ ল'ৰা এতিয়া মই যতে যাওঁ মোক ল'ৰাবিলাকে সোধে যে স্যাৰ পুলিচৰ চাকৰি কেতিয়া হ'ব কেতিয়া এডমিট কাৰ্ড ওলাব তাৰ মানে ল'ৰাবিলাকেও গম পায় যে এতিয়া দৌৰিলে চাকৰি হয় টকা দিলে চাকৰি নহয় হয়নে নহয় সেই কাৰণে আজি বিলাসীপাৰা ৰাইজক মই এটা ভাল খবৰ শুনাও যে এই বছৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম কিমানক চাকৰি দিম আপোনালোকে চাওক কংগ্ৰেছ গভৰ্ণমেণ্টে 15 বছৰতো 1.5 লাখ চাকৰি দিব পৰা নাই মোৰ 3 বছৰ হ'ল 1 লাখ দিলো আৰু এই বছৰত আৰু 50,000 চাকৰি দিম এতিয়া মই আৰু এটা কথা কম আপোনালোকে খুব মনত ভাল কৰি শুনিব
যেতিয়া এইবাৰ মই 1 লাখ চাকৰি দিলোঁ তেতিয়া মই দেখিলোঁ যে এখন ঘৰৰে 2-3টা ল'ৰাই চাকৰি পায় আৰু কিছুমানৰ ঘৰত এটাও চাকৰি নাই হয়নে সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে যাৰ ঘৰত চাকৰি নাই সেই ল'ৰাই যেতিয়া পৰীক্ষাত ইণ্টাৰভিউ দিব তাক আমি এক্সট্ৰা কৰি 10 নম্বৰ দিম তাৰ মানে যাৰ ঘৰত চাকৰি নাই সিও এইবাৰ চাকৰি পাব এজন ঘৰতে 2-3টা চাকৰি হোৱাত কৰি চাকৰিটো সকলোৰে ঘৰত হলে গৰীব মানুহৰ লাভ হ'ব হয়নে এতিয়া কংগ্ৰেছে দিলে লুঙি ধুতি মই কলো যে মই ৰাইজক অৰুণোদয় দিম এতিয়া যেতিয়া মই অৰুণোদয় আঁচনিৰ কথা কলো কংগ্ৰেছে কলে কেনেকৈ দিব অৰুণোদয় বোলে মাহত দিম তেওঁলোকে 5 বছৰত একমুঠি খুঁটা দিছিলে 5 বছৰত একমুঠি খুঁটাৰ কিমান দাম 1000 টকা আৰু মই কি কলো যে মই মাহত দিম 1250 5 বছৰত একমুঠি খুঁটা আৰু মাহত 1250 কংগ্ৰেছতো মাথা ঘূৰাই গ'ল বোলে এইবিলাক মিছা কথা হ'ব নোৱাৰে আজি অৰুণোদয়টো সঁচা নে মিছা এতিয়া মানুহৰ দুখ কি যে ছাৰ অমুকে অৰুণোদয় পাইছে মই পোৱা নাই হয়নে এইবাৰ মই কি সিদ্ধান্ত লৈছো প্ৰথমতে কওকচোন মাসকলে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নাই কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙক আছে ঠিক আছে তাৰ মানে সবৰ ঘৰতে ৰেচন কাৰ্ড আছে আপোনাৰ কাৰ নাই অকণমান মানুহৰ নাই এইখিনি আমি দি দিম ঠিক আছে 10 ঘৰ মানুহৰ নাই আৰু 1000 মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া যাৰ ৰেচন কাৰ্ড আছে তাৰে ঘৰতে মই এটা অৰুণোদয় আঁচনি এইবাৰ দি দিম তাৰ মানে যাৰে ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব মাহত 1250 টকাকৈ বেংকৰ একাউণ্টত লাভ কৰিব আৰু যিসকলে ৰেচন কাৰ্ড নাই তেওঁলোকক মই ৰেচন কাৰ্ড বনাই দিম আৰু যাৰ আধাৰ কাৰ্ড ব্লক হৈ আছে তেওঁলোককো 6 মাহৰ ভিতৰত মই আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰি দিম হ'ব ৰক বাবা আগত মোক ক'ব দে তাৰপিছত তই কবি তোৰ খবৰ ভাল নহয় ৰাতিপুৱা ভাত পানী খাই আহিছ নাই কলেজৰ পৰা আহিছ বঢ়িয়া তই ৰখ তই এটা কাম কৰ তই সেইফালে আহি যা তেতিয়া মই যাওঁতে তোক লগ পাই যাম যা বঢ়িয়া তাক যাব দে চবে এতিয়া আমাৰ ইয়াৰ মিটিঙত যিসকল মা আহিছে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে নে নাই কোনে কৰিছে হাত ডাঙক যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰো বেংক একাউণ্টত মই 10,000 টকা পুটুং কৰি সোমাই দিম ঠিক আছে এতিয়া মই মাসকলক দুটা কথা কম এই যে 10,000 টকাটো পাব গিৰিয়েকক দি নিদিব ঠিক আছে গিৰিয়েকক নিদি আমি কি কৰিম এই 10,000 টকা গিৰিয়েকৰ ব্যৱসায়টো আমি দিব পাৰোঁ ঘৰত 10 গৰাকী মহিলা লগ লাগি
আমি এটা সমিতিও খুলিব পাৰোঁ, 1 লাখ টকা হ'ব। আৰু ঘৰত যদি একো কৰিব নোৱাৰোঁ, 50ডাল চেগুনৰ গছ বা 50ডাল আগৰৰ গছ লগালেও আমাৰ কামটো হৈ যাব। এই 10,000 টকা যোনে মই কোৱাৰ দৰে ভাল কৰি ব্যৱহাৰ কৰে, তেওঁলোকক মই আৰু পিছত তেওঁলোকৰ বেংক একাউণ্টত মই আৰু 25,000 টকা জমা কৰি দিম। হ'ব? প্ৰথমতে হ'ল ৰখ, এই মাই তই চাবি, ঠেলাঠেলি নকৰিবি দেই মাই। 10,000 টকা পাব প্ৰথম, আৰু দ্বিতীয় ইনষ্টলমেণ্টত পাব 25,000 টকা। এতিয়া ল'ৰা ছোৱালীবিলাকক মই ক'লোঁ যে 1.5 লাখ চাকৰি ওলাব, 1 লাখ হ'ল, 50,000 আকৌ ওলাব। মই যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকিম বা বিজেপিৰ চৰকাৰ থাকিব, বছৰে বছৰে চাকৰি ওলাই থাকিব, আৰু বিজেপিৰ চৰকাৰে চাকৰিৰ নামত কেতিয়াও টকা নাখায়। কংগ্ৰেছে অংগনবাড়ীৰ নামত চাকৰি খাইছিলে, কেতিয়াও বিজেপিয়ে পইচা নাখায়। কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব লাগিব। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, বিলাসীপাৰা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে নাই? দুদিন পিছত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব। আমাৰ বিলাসীপাৰাৰ ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰীও পাছ কৰিব। এইবাৰ মেট্ৰিকে পাছ কৰক বা হায়াৰ ছেকেণ্ডাৰীয়ে পাছ কৰক, আমাৰ ল'ৰা ছোৱালীক আমি কলেজত এডমিশ্যন দিব লাগিব। এতিয়া কলেজৰ এডমিশ্যন দিওঁতে আমাক 15,000 টকা লাগে। আমি টকাটো ক'ত পাম? সেইকাৰণে এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে কলেজত এডমিশ্যন এইবাৰ আমি বিনা পইচাত কৰি দিম, কোনেও 1 পইচাও দিব নালাগে। বুজি পালে? ইয়াৰ পিছত যিবিলাক ল'ৰা আৰু ছোৱালী কলেজত এডমিশ্যন ল'ব, এডমিশ্যন ফিজ কাৰো নালাগে। কিন্তু যিবিলাক ছোৱালী কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা প্ৰত্যেক বছৰে দিব। প্ৰত্যেক বছৰে দিব, এদিন দুদিন নহয়। তাৰ মানে যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকক কোনে পঢ়াব? মামাই পঢ়াব। তেওঁলোকক ল'ৰাবিলাকক দেউতাক মাক আৰু চৰকাৰে পঢ়াব, আৰু ছোৱালীক মামাই পঢ়াব। এতিয়া ইউনিভাৰ্চিটিত পঢ়িলে আমি বছৰত 25,000 টকা কৰি দিম, আৰু কলেজত পঢ়িলে 12,500, হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 10,000। তাৰ মানে মোৰ এটা ইচ্ছা যে ছোৱালীবিলাক সৰু বয়সতে বিয়া হ'ব নালাগে। আজি চৰকাৰী চাকৰিত 30% মহিলাৰ ৰিজাৰ্ভেশ্যন আছে। এতিয়া যে এখন হস্পিটাল দেখিলোঁ, নাৰ্ছ দেখিলোঁ, নাৰ্ছ কোন হ'ব পাৰে? ছোৱালী হ'ব পাৰে। আজিকালি ছোৱালীৰ কাৰণে বহুত সুবিধা আছে। পুলিচৰ চাকৰিটো আপোনালোকে দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে। সেইকাৰণে মোৰ মনৰ ইচ্ছা যে ছোৱালীবিলাকক আমি কলেজত পঠাব লাগে, আৰু জুলাইত দিব। আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। এইটো আজি মামাই আপোনালোকৰ আগত এই কথাটো বুজাই দিছে। হ'ব? হ'বনে? এতিয়া মই আৰু এটা ল'ৰাবিলাকৰ কাৰণে এটা ভাল কথা কওঁ। ৰকিবুলৰ মিটিঙত এইবিলাক শুনা নাপাব।
আজমলৰ মিটিঙত এইবিলাক শুনা নাপাব। মোৰ মিটিঙত মই আঁচনিৰ কথা কওঁ, যাতে ৰাইজ উপকৃত হয়। ৰেচন কাৰ্ড পালে বিনামূলীয়া চাউল পাব, ৰেচন কাৰ্ড পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ফ্ৰী। কিছুমানে ভাবে মোৰ আধাৰটো কেতিয়া পাম। মোৰ মিটিঙত আহিলে মানুহে গম পায় যে 6 মাহত আধাৰ হৈ যাব। কিছুমান লৰাই ভাবে যে পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। মোৰ মিটিঙত আহিলে গম পায় যে জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব। অৰ্থাৎ ইলেকশ্যনৰ মিটিঙতো মই মানুহক ভাল কথা ক'বৰ কাৰণে চেষ্টা কৰোঁ, যাতে ঘৰত গৈ মানুহে মই কি ক'লো বুলি যদি মনত পেলাই দুটা ভাল কথা শিকিব পাৰিব। এতিয়া আপোনালোকে চাওক, 1.5 লাখ চাকৰি হ'ল, পানী গিলাচ দিয়া। এতিয়া তাৰ পিছতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমাৰ চৰকাৰে এটা নতুন আঁচনি আনিছে, আত্মনিৰ্ভৰ অসম। এই আঁচনিখন মানে কি, যে এজন ল'ৰাই চৰকাৰী চাকৰি নাপালেও বেহা বেপাৰ, সৰু সুৰা উদ্যোগ যাতে কৰিব পাৰে, চৰকাৰে সেই ল'ৰাজনক 2 লাখ টকা বেংকৰ মৰ্টগেজ নোহোৱাকৈ দিব, বুজিলে? আৰু 2 লাখ টকাৰ 1 লাখ ঘূৰাব লাগিব, 1 লাখ ঘূৰাব নালাগে। তাৰ মানে আপোনালোকে চিন্তা কৰক, মোদীজীয়ে আমাক কি দিলে? প্ৰথম ৰেচন কাৰ্ড দিলে, তাৰ কাৰণে আমি বিনামূলীয়া চাউল পালোঁ। তাৰ পিছত মোদীজীয়ে ক'লে যে ৰেচন কাৰ্ড ল'লে উজ্বলা গেছ ল'ব পাৰিব, বজাৰতকৈ 300 টকা কম দাম। তাৰ পিছত ক'লে যে ৰেচন কাৰ্ড ল'লে আপোনালোকে এখন কাৰ্ড পাব আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ল'ব বিনা পইচাত পাৰিব। তাৰ পিছত মোদীজীয়ে আমাক কি দিলে? বেংক একাউণ্ট। বেংক একাউণ্ট দিয়াৰ কাৰণে আমাৰ কি লাভ হ'ল? যে অৰুণোদয় টকা আমি ডাইৰেক্টলি দিব পৰা হ'লোঁ। আৰু এইবাৰ আপোনালোকে কি গম পালে? যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিয়েই এটা এটা অৰুণোদয় পাই যাব। এতিয়া কি লাভ হ'ল? যে এক মিনিট ততি নিশ্চয় মোৰ কথাখিনি মানুহে নুশুনিব। 1 মিনিট। এতিয়া ৰেচন কাৰ্ড থাকিলেই আমাৰ ঘৰত আমি অৰুণোদয় পাম, 1250 টকা আমাৰ একাউণ্টত জমা হ'ব। লাখপতি বাইদেউ আমি 10,000 প্ৰথমত পাম, পিছত আমি 25,000 পাম। ল'ৰা আৰু ছোৱালী দুইটাই কলেজত বিনামূলীয়া এডমিশ্যন পাব, আৰু ছোৱালীক পঢ়োৱাৰ দায়িত্ব চৰকাৰে ল'ব। ইয়াৰ লগতে 50,000 চাকৰি ওলাব। লগতে যি ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপায় তেওঁলোকৰ কাৰণে আত্মনিৰ্ভৰ অসম নতুন আঁচনিও আৰম্ভ হ'ব। অৰ্থাৎ কংগ্ৰেছে দিছিল আমাক ধুতি, লুঙি, সূতা, আঁঠুৱা, কম্বল। আমাৰ চৰকাৰে দিয়ে বিনামূলীয়া চাউল, আত্মনিৰ্ভৰ অসম, চৰকাৰী চাকৰি, আয়ুষ্মান ভাৰত, লাখপতি বাইদেউ, অৰুণোদয়। পাৰ্থক্যটো আপোনালোকে বুজি চাওক। এতিয়া ইয়াতে যদি আজমল জিকে, এতিয়া ধুবুৰীত বহুত সমস্যা আছে। কোনোবাক হস্পিটাল লাগে, কাৰোবাক ৰাস্তা লাগে, বহুত জাগাত আমাক দলং লাগে। আজি
ৰাস্তা ঘাটৰ সমস্যা ধুবুৰীত সবচে বেছিকৈ আছে। কিন্তু ধুবুৰী ৰাইজে ভোট দিওঁতে আমি কি চিন্তা কৰোঁ? ভোট দিয়াৰ সময়ত আমি গাঁওখনৰ উন্নতিৰ কথা চিন্তা কৰোঁ নে আমাৰ নিজৰ কথা চিন্তা কৰোঁ নে আমি কি চিন্তা কৰোঁ? ভোটটোতো আমি কংগ্ৰেছ বা UDFক দি আছোঁ। এই কংগ্ৰেছ বা UDFক ভোট দিলে আমাৰ কি লাভ হ'ব? এই কথাটো আমি ৰাইজক বুজাব লাগে। আপোনালোক বিজেপিৰ মিটিঙত আহিছে, আপোনালোকে AGPক ভোট দিব মই জানো, কিন্তু যিবিলাক মানুহে এতিয়াও আজমলৰ লগত দৌৰি আছে, ৰকিবুলৰ লগত দৌৰি আছে, তেওঁলোকক আমি সুধিব লাগে যে কেতিয়াবা অসমত আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব নেকি? এইটো কেতিয়াও নহয়। স্কুলৰ বাচ্চা ল'ৰাইও জানে যে এতিয়া আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আৰু 50 বছৰ নহয়। আৰু মোদী যিটো পাৰ্মানেণ্টলি বহিয়ে লৈছে, প্ৰধানমন্ত্ৰীটো মোদী থাকিবই থাকিব, হয়নে নহয়? গতিকে এই আজমলক বা ৰকিবুলক ভোট দি আমাৰ কোনো লাভ নহয়, ভোটটো আমাৰ ক্ষতি হ'ব। আৰু বিশেষকৈ ধুবুৰীৰ দৰে জিলাত য'ত দৰিদ্ৰ লোক বেছি আছে, তাত ডেকা ল'ৰা ছোৱালীক চাকৰি লাগে, কৰ্মসংস্থাপন লাগে, ৰাস্তা ঘাট লাগে, দলং লাগে, হস্পিটাল লাগে। সেইকাৰণে আমাক বেছিকৈ বিজেপিক লাগে, AGPক লাগে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আপোনালোক মিটিঙত আহিছে, যিসকল মিটিঙত অহা নাই তেওঁলোকক আপোনালোকে বুজাব যে দিল্লীত ৰাহুল গান্ধীৰ চৰকাৰ নাহে, ক'ৰবাত চন্দ্ৰ সূৰ্য গ্ৰহত যদি আহে বেলেগ কথা, দিল্লীত ৰাহুল গান্ধীৰ চৰকাৰ নাহে, আজমলৰো নাহে, ৰকিবুলো নাহে। দুইটা কি খাই জানো ক'ব নোৱাৰো, হয়নে? আৰু যি নহওক, দুইজনৰে চৰকাৰ কেতিয়াও নাহে। চৰকাৰ কাৰ আহিব? বিজেপিৰ আহিব, AGPৰ আহিব। চৰকাৰ কাৰ আহিব? মোদীৰ আহিব, হয়নে? আৰু সেইকাৰণে আগতে ভয় খুৱাইছিল যে মোদী আহিলে নামাজ নহ'ব, মোদী আহিলে ঈদ নহ'ব। কিন্তু সেইবিলাক যে মিছা কথা, যিটো আমি চবেই গম পালো নে নাই? এতিয়াতো প্ৰমাণ হৈ গ'ল যে মোদী আহিলেও নামাজ হ'ব, মোদী নাথাকিলেও নামাজ হ'ব, মোদী থাকিলেও নামাজ হ'ব বা মোদী নাথাকিলেও নামাজ হ'ব। নামাজ আৰু ৰাজনীতিৰ কোনো সম্পৰ্ক নাই, দুটা বেলেগ বস্তু। কিন্তু মোদী আহিলে গৰীবৰ কল্যাণ হ'ব, মোদী আহিলে গৰীবৰ উন্নয়ন হ'ব, আৰু মোদী নাহিলে লুঙি ধুতি খুটা হ'ব, বাকী একো নহয়। সেইকাৰণে মোদীক আমাক কিয় লাগে? যাতে টকা নিদিয়াকৈ আমি চাকৰি পাব পাৰোঁ, টকা নিদিয়াকৈ আমাৰ যাতে অফিচৰ কাম হয়, দুখীয়া মানুহে যাতে মাটিৰ পট্টা পাব পাৰোঁ, কলেজত পঢ়িব পাৰোঁ, স্কুল হয়, কলেজ হয়, সেইবিলাক কাৰণে আমাক মোদীক লাগে। মোদী থকা মানেই দৰিদ্ৰ মানুহৰ, গৰীব মানুহৰ কল্যাণ হ'ব, উন্নতি হ'ব, ডেভেলপমেণ্ট হ'ব। আজমল ৰকিবুলক ভোট দিলে আমাৰ কোনো উন্নতি নহ'ব, আমি পিছপৰা জিলা, আমি হয়তো আৰু পিছ পৰিয়ে থাকিম। মই যিমানেই চেষ্টা নকৰোঁ কিয়, মোৰ লগত যদি MP বা MLA জন নাথাকে, মই কাম কেনেকৈ কৰিম? ৰেলগাড়ী এখন আছে, আগফালে মোদীৰ ইঞ্জিন, পিছফালে মোৰ ইঞ্জিন,
আমি দুইজনে গাড়ী আগত লৈ গৈ আছো, কিন্তু ইঞ্জিনৰ পিছফালে কংগ্ৰেছ আৰু UDF, MP কংগ্ৰেছ, MP UDF বা MLA কংগ্ৰেছ, MLA UDF। মোদী আৰু মই গাড়ী আগৰ ফালে টানিম, কংগ্ৰেছ UDFে ৰেলগাড়ী পিছৰ ফালে টানিব। গাড়ী কেনেকে আগত যাব? এতিয়া বিলাসীপাৰাৰ MLA কোন, নাম কি? নহয় নহয়, কি নাম? কি নাম? শামসুল, মই নামেই নাজানো। আৰু যি নহওক, বিলাসীপাৰাৰ MLA হল শামসুল হুদা। মই নাম তাম নাজানো, চিনিও নাপাওঁ। তাৰ পিছত MP হল আজমল। আজমল আৰু শামসুল হুদা ইঞ্জিন টানিব সোঁফালে, মোদী আৰু মই টানিম বাওঁফালে। তো গাড়ী কেনেকে চলিব? গাড়ী চলিব নেকি? ৰকিবুলটো ইমান শকত, আজমল ইমান শকত, দুইটাই ৰেলগাড়ী পিছৰ ফালে টানিব, আমিতো দুবলা মানুহ গাড়ী আগৰ ফালে টানিবই নোৱাৰিম, হয়নে? সেইকাৰণে আপোনালোক সকলোৱে বুজি চাব, আৰু আমি সকলোৱে এইবাৰ AGPক ভোট দিম, হাতীৰ ছবিত ভোট দিম, আৰু ধুবুৰীৰ ডেভেলপমেণ্টৰ কাৰণে, গৰীব দুখীয়া মানুহৰ কল্যাণৰ কাৰণে আমি সকলোৱে মোদীক প্ৰধানমন্ত্ৰী পাতিম। হ'ব? আপোনালোকক মই ধন্যবাদ জনাইছো। আজি বহুত গৰম, আপোনালোক সকলো ইয়াতে আছে, শুনিছে। এইকেইদিন মোদী আপোনালোক হ'ব লাগিব, এইকেইদিন মামা আপোনালোক হ'ব লাগিব, আৰু ৰাইজক আপোনালোকে বুজাব লাগিব যে মতা গৰুক গাখীৰ খুৱাব নালাগে, তাৰ জাগাত মোদী আৰু মামাক দোৱা কৰক, আশীৰ্বাদ কৰক, কাম বেছি হ'ব। হয়নে? হ'ব? মোদী AGPক ভোট দিলে মোদী প্ৰধানমন্ত্ৰী হ'ব, আৰু মামাই অলপ ভিটামিন পাব। হ'ব? সকলোৱে ভোট দিব। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, BJP, BJP, AGP, AGP, নৰেন্দ্ৰ মোদী।